নমস্কাৰ এভৰিৱান আজি আপোনালোকৰ কাৰণে নতুন এটা জব ইনফৰমেটিভ ভিডিঅ' লৈ আহিছোঁ। এইটো বঙাইগাঁৱৰ পৰা আহিছে। বঙাইগাঁও জুডিচিয়াৰী ৰিকুৱাৰমেণ্ট 2026 ড্ৰাইভাৰ এণ্ড পিয়ন ভেকেঞ্চি। ইয়াতে আপোনালোকৰ পোষ্ট আছে দুটা। ইয়াতে অৰ্গেনাইজেশ্যন ডিষ্ট্ৰিক্ট এণ্ড সেশ্যন জুট বঙাইগাঁও। নেম অফ দ্য পোষ্ট ড্ৰাইভাৰ এণ্ড পিয়ন দুটা পোষ্ট আছে এইটো বিভাগত। কোৱালিফিকেশ্যন আপোনালোকৰ ক্লাছ 10 নাইবা 8 পাছ হ'লেও হ'ব। এজ লিমিট 18 বছৰৰ পৰা 40-45 বছৰলৈ হ'লেও আপোনালোকে এইটো চাকৰিত এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন কৰিবলৈ কোনো ধৰণৰ ফিজ নালাগে। ষ্টাৰ্ট ডেট হৈছে আপোনালোকৰ 3 আগষ্টৰ পৰা। গতিকে আমাৰ হাতত ভালেখিনি সময় আছে। লাষ্ট ডেট হৈছে 24 আগষ্ট। অতি সোনকালে আপোনালোকে এপ্লাই কৰিব। লাষ্ট ডেটলৈ ৰখি থাকিব নালাগে, যিহেতু 3 আগষ্টৰ পৰা মানে আগষ্টৰ 3 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে, হয়নে? আকৌ এবাৰ কৈ দিছোঁ, পোষ্টটোৰ নাম হৈছে ড্ৰাইভাৰ এণ্ড পিয়ন। ইয়াতে দুটা পোষ্ট আছে। কোৱালিফিকেশ্যন আপোনালোকৰ 8 পাছ নহ'লে 10 পাছ হ'লেই হ'ব। এজ লিমিটটো দিছে আপোনালোকৰ 18 বছৰৰ পৰা আপোনালোকৰ 40 বছৰ। ST SC OBCৰ কাৰণে হয়তো 5 বছৰ ৰিলেক্সেশ্যন থাকিব পাৰে। যি কি নহওক এপ্লিকেশ্যন আপোনালোকৰ ফ্ৰী। ষ্টাৰ্ট ডেট 3 আগষ্ট, লাষ্ট ডেট 24 আগষ্ট। বঙাইগাঁও জুডিচিয়াৰী ৰিকুৱাৰমেণ্ট 2026 দুটা পোষ্ট আছে ইয়াতে, ড্ৰাইভাৰ আৰু পিয়নৰ। ইয়াতে ডিটেইলছত চাওক। পিয়নত আছে এটা পোষ্ট। ইয়াতে চেলাৰী হ'ব 12,000ৰ পৰা 52,000 টকালৈ। গ্ৰেড পে আছে 3,900 টকা। তাৰে পিছত এজ লিমিট এইটোত ধৰা আছে 18 বছৰৰ পৰা 45 বছৰৰ ভিতৰত হ'ব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব HSLC নাইবা ক্লাছ 12 পাছ হ'লেই মানে এপ্লাই কৰিব পাৰিব। নেক্সট 2 নম্বৰ পোষ্টটো হৈছে ড্ৰাইভাৰ পোষ্ট। ইয়াতে এটা পোষ্ট আছে। স্কেল পে হ'ব 14,000ৰ পৰা 70,000 টকালৈ। গ্ৰেড পে হ'ব 5,200 টকালৈ। ইয়াতেও এজ লিমিটটো দিয়া আছে 18 বছৰৰ পৰা 40 বছৰ। আগৰটো আছিলে 18 বছৰৰ পৰা 45 বছৰ। এইটো হৈছে 18 বছৰৰ পৰা 40 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব এইটোত। মিনিমাম আপোনালোকে 8 পাছ মানে মেট্ৰিক ফেইল হ'লেও আপোনালোকে এইটোত এপ্লাই কৰিব পাৰিব। এইটো আপোনালোকৰ সোণালী সুযোগ, কাৰণ ভালেখিনি চেলাৰী আপোনালোকে ইয়াত দিয়া হৈছে। আদাৰ ক্ৰাইটেৰিয়া অফ বঙাইগাঁও জুডিচিয়াৰী ৰিকুৱাৰমেণ্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট লাগিব। তাৰপিছত আপুনি মানে ইণ্ডিয়াত বসবাস কৰা হ'ব লাগিব। 2জনতকৈ বেছি সন্তান হ'ব নোৱাৰিব। হাউ টু এপ্লাই বঙাইগাঁও জুডিচিয়াৰী ৰিকুৱাৰমেণ্ট। এইটোত কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব সেইটো কৈছে। দ্য এপ্লিকেশ্যন উইথ চেল্ফ এটেষ্টেড। আপোনালোকে ফটো কপিজ যিখিনি ডকুমেণ্টছ আছে, যিখিনি বিচাৰিছে সেইখিনি গোটেইখিনিক চেল্ফ এটেষ্টেড কৰি আপোনালোকে গাঁঠি দিব লাগিব। চেল্ফ এটেষ্টেড মানে বুজি পায়নে নাই? গোটেইখিনি ডকুমেণ্টছত আপোনালোকৰ চাইনটো দিব লাগিব, মানে চহীটো কৰি দিব লাগিব। তাৰপিছত লাষ্ট ডেটটো ইয়াতে দিয়া আছে 24 আগষ্ট। যি কি নহওক এইটো আপোনালোকে চাওক। ইম্পৰ্টেণ্ট ডেটছ ইয়াতে দিয়া আছে। ষ্টাৰ্টিং ডেটটো 3 আগষ্ট, লাষ্ট ডেটটো 24 আগষ্ট। ইয়াত আপোনালোকে চাওক। আপোনালোকে যদি এডভাৰটাইজটো ডাউনলোড কৰিব লাগে, ইয়াতে এপ্লিকেশ্যন ফ্ৰম অফিচিয়েল নটিফিকেশ্যনত আপোনালোকে ক্লিক কৰিব। ড্ৰাইভাৰ আৰু ইয়াতে পিয়ন পোষ্টটোত এইটোত ক্লিক কৰিলে আপোনালোকৰ এডভাৰটাইজটো আহি যাব। চাওক, মই আপোনালোকক দেখাই দিছোঁ। এইটো হৈছে আপোনালোকৰ এডভাৰটাইজটো চাওক। এনেকৈ অফিচ অফ দ্য ডাইৰেক্ট এণ্ড সেশ্যন বঙাইগাঁও এডভাৰটাইজমেণ্ট। ইয়াতে চাওক গোটেইখিনি দিয়া আছে। কাম কৰিব লাগিব ইয়াতে ষ্টেণ্ডাৰ্ড ফৰ্ম পাৰ্ট 9 আছাম গেজেট। আপোনালোকে এইটো পোষ্ট অফিচৰ জৰিয়তে এপ্লাই কৰিব লাগিব। সেইটো অনলাইন এপ্লাই নহয়। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম আছে পাৰ্ট 9 আছাম গেজেট, সেইটোত আপোনালোকে সেই ফৰ্মখন ফিল আপ কৰিব লাগিব। আৰু যিখিনি আপোনাৰ ডকুমেণ্টছ পাতি আছে গোটেইখিনি আপুনি গাঁঠি দিব লাগিব। ইয়াতে ধুনীয়াকৈ দিয়া আছে এডভাৰটাইজত যে 12,000 চেলাৰীটো কিমান আছে। ইয়াতে চাওক। পোষ্ট নাম্বাৰ 1 পোষ্ট নেম, কিমানটা পোষ্ট আছে, পাৰ্মানেণ্ট হয় এইটো। চাকৰিটো পাৰ্মানেণ্ট হয়নে কণ্ট্ৰেকচুৱেল হয়? এইটো পাৰ্মানেণ্ট হয়, যিহেতু ইয়াতে কি আছে গ্ৰেড পে আছে, হয়নে? আৰু কোৱালিফিকেশ্যন কিমান লাগিব সেইখিনি গোটেইখিনি দিয়া আছে। টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে। মই অলপ আগত ক'লোৱে যে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনালোকৰ নাম ৰেজিষ্টাৰ থাকিব লাগিব। 2জনতকৈ বেছি কন্যা সন্তান বা ল'ৰা সন্তানেই হওক, 2জনতকৈ বেছি হ'ব নোৱাৰিব। ইমেইল এড্ৰেছ এণ্ড মোবাইল ফোন নাম্বাৰ ইন দ্য এপ্লিকেশ্যন উইদাউট ফেইল। আপোনালোকে তাত ফোন নম্বৰ আৰু ইমেইল এড্ৰেছটো দিব লাগিব। ইণ্টাৰভিউ আপোনালোকৰ কোনো ধৰণৰ লিখিত পৰীক্ষা নহয়, ডাইৰেক্ট কি হ'ব ভাইবা হ'ব ইণ্টাৰভিউত আপোনালোকে পাছ কৰিলে আপোনালোকৰ চিলেকশ্যন।
গতিকে আপোনালোকৰ যিখিনি ইণ্টাৰভিউৰ কাৰণে যিখিনি বস্তু এপ্লাই কৰিব লাগিব সেই নথিপত্ৰখিনি ভালকৈ দিব, যাতে সেইখিনি চোৱাত আপোনালোকক মানে ইণ্টাৰভিউলৈ মাতিব পাৰি। আপোনালোকে বেলেগ একো কৰিব নালাগে, আপোনালোকে অকল অফলাইন পোষ্ট অফিচৰ জৰিয়তে এপ্লাই কৰিব লাগিব। এপ্লাই কৰিলে আপোনালোকৰ কাগজ পাতি গোটেইখিনি ঠিকেই থাকিলে আপোনালোকক ভাইভাত মাতিব। ভাইভাত কেতিয়া মাতে আপোনালোকক মই জনাই দিম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ লাইক কমেণ্ট কৰিব। তাৰপিছত আপোনালোকক মই যেতিয়া ভাইভা হয় মই আপোনালোকক ভিডিঅ'ৰ সহায়ত নাইবা আপোনালোকক পোষ্ট কৰি দিম যে মানে জুডিচিয়াৰী বঙাইগাঁৱৰ ভাইভা ষ্টাৰ্ট হৈছে। ঠিক আছে, বিশেষ কিবা জানিব লগা থাকিলে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। কিবা অসুবিধা পালে বুজি নাপালে, আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰক, শ্বেয়াৰৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰক। থেংক ইউ ফৰ ৱাচ।